নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 26 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব কাল ৰূপ। ৰাজ্যৰ প্ৰায় সকলো জিলাতে আহিব পাৰে মুছলধাৰ বৰষুণ। 33খন জিলাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। প্ৰচণ্ড ধুমুহা, বজ্ৰপাত, শিলাবৃষ্টি, মুছলধাৰ বৰষুণৰ সম্ভাৱনা। জিলাই জিলাই জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই য়েল্লো এলাৰ্ট। গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ অব্যাহত। উজনিৰ পৰা নামনিলৈ কণ কণ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি সবিশেষ জনাই যাম। আজিৰ দিনটোত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞানৰ ফালৰ পৰা। য়েল্লো এলাৰ্ট জাৰি কৰিছে গোৱালপাৰা, কোকৰাঝাৰ, চিৰাংকে ধৰি বাক্সা, বৰপেটা, বঙাইগাঁও, নলবাৰী, কামৰূপ গ্ৰাম্য আৰু কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলকে ধৰি গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, লগতে মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰতিখন জিলাত বজ্ৰপাত, ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা। বিগত 24 ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড ধুমুহা, বজ্ৰপাত, মুছলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। প্ৰচণ্ড ধুমুহাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিস্তৰ ক্ষতিসাধন হৈছে আৰু বৃহৎ গছ উভালি পৰাত কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত হৈছে আৰু বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে। আৰু বজ্ৰ পৰি যোৰহাটত জ্বলিল ঘৰ, বহু সা সম্পত্তিৰ ক্ষতিসাধন হৈছে। আৰু আগন্তুক 24 ঘণ্টাত বতৰে ধাৰণ কৰিব পাৰে কাল ৰূপ। বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ ডাঙৰ উপহাৰ। ভোটদানৰ বাবে যাব নালাগে ভোট গ্ৰহণ কেন্দ্ৰলৈ। বিষয়াই ঘৰৰ পৰাই সংগ্ৰহ কৰিব ভোট। দেশত আছে মুঠ 97 কোটি ভোটাৰ আৰু ইয়াৰে 82 লাখ ভোটাৰৰ বয়স 85 বছৰৰ অধিক। এইসকল ভোটাৰলৈ নিৰ্বাচন আয়োগে আগবঢ়াইছে এক বিশেষ সুবিধা। আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ বাবে কৰিব পাৰিব পোষ্টেল ভোটাৰ আবেদন আৰু 85 বছৰ ঊৰ্ধ্বৰ লোকে কৰিব পাৰিব পোষ্টেল ভোট। আৰু নিৰ্বাচনী অধিসূচনা জাৰি হোৱা এই 5টা দিনৰ ভিতৰত উপলব্ধ হ'ব প্ৰপত্ৰ আৰু www.eci.gov.in ত উপলব্ধ পোষ্টেল ভোটাৰৰ সবিশেষ আৰু ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব প্ৰপত্ৰখন। আৰু প্ৰপত্ৰ পূৰণ কৰি জমা দিব লাগিব ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত। আৰু নিৰ্বাচনী আয়োগৰ হেল্পলাইন নম্বৰ হৈছে 1950ত আপুনি ল'ব পাৰিব সহায়। আৰু বয়োজ্যেষ্ঠ ভোটাৰলৈ নিৰ্বাচন আয়োগৰ এই বিশেষ উপহাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3য় নম্বৰ খবৰটো। এটা ভাল খবৰ, লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। শীঘ্ৰে বৃদ্ধি পাব লাখ লাখ মহিলাৰ অৰুণোদয় আঁচনিৰ ধন। চৰকাৰে বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ ধন। 1450 টকালৈ বৃদ্ধি কৰিব অৰুণোদয় আঁচনিৰ এই ধন। আৰু পূৰ্বে 1250 টকা অৰুণোদয়ৰ ধন লাভ কৰি আহিছিল ৰাজ্যৰ মহিলাসকলে। আৰু আনহাতে নতুনকৈ 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। আগন্তুক 2 বছৰত 40,000 নিবনুৱাই লাভ কৰিব চৰকাৰী চাকৰি। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। আপোনাৰ হাতত মাত্ৰ 10টা দিন বাকী। 31 মাৰ্চ শেষ সময়সীমা। আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে। আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ। ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব
আমাৰ ৰাজ্যখনৰ নাম ইয়াতে কোৱা হৈছে তাৰ পাছত আপুনি আসামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিবিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত আৰু ইয়াৰ পিছতে ক্লিক কৰক পে টেক্সত আপুনি টেক্স পে কৰিব লাগিব আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে টেক্সত আৰু পেমেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ আৰু এই নম্বৰকেইটা হৈছে 9127206803 দ্বিতীয়টো নম্বৰ হৈছে 8011333013 তৃতীয়টো নম্বৰ হৈছে 8822755738 চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ শিক্ষকসকলে আহিল নতুন নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা মানিব লাগিব এই নিয়ম কেইটা বাধ্যতামূলক হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম আৰু বাধ্যতামূলকভাৱে শিক্ষক কৰ্মচাৰীয়ে দিব লাগিব উপস্থিতিৰ তথ্য প্ৰতিজন শিক্ষাৰ্থীৰ উপস্থিতিৰ তথ্য দিয়াটো বাধ্যতামূলক কৰা হৈছে আৰু PM পোষণ আঁচনিৰ সফল ৰূপায়ণৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে শিক্ষা সচিব নাৰায়ণ কৌৰে জাৰি কৰিছে এই জাননী শিক্ষকসকললৈ আহি গ'ল নতুন নিৰ্দেশনা আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম যে 1 এপ্ৰিলৰ পৰা মানিব লাগিব আপুনি এই নিয়ম বাধ্যতামূলক কৰা হ'ব শিক্ষা সেতু পৰ্টেলৰ নিয়ম